নমস্কাৰ বন্ধুসকল, আপোনালোক কেনে আছে? মই ভাস্কৰজ্যোতি দত্ত। আজি ব্লগলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি বেকগ্ৰাউণ্ড দেখি গমেই পাইছে চাগে, মই আজি ঘৰত নাই, মই আছোঁ বেলেগত, অলপ অসমৰ বাহিৰত আছোঁ। আৰু যেনেকৈ আপোনালোকক কৈছিলোঁ যে কেইদিনমানৰ পৰা ধৰি পেলাই অলপ অসুবিধা কিবাকিবি হৈ আছে, গতিকে হয়তো মই বাহিৰলৈ যাব লগা হ'ব পাৰে বুলি। গতিকে লাষ্ট সময়ত বহু কথা ভাবি গুণি চাই আহিবলগীয়া হ'লোঁ। গতিকে ক'ত আহিছোঁ, কি কথা সকলো গম পাব লাহে লাহে। গতিকে আহক আজি ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। বুজিছেনে? ঘৰ সঠিক নহয়, এইটো আমাৰ বাটচ'ৰা। যেনেকৈ আগৰ দিনত আমাৰ ঘৰবিলাকৰ আগফালে এনেকৈ আলহী মানে অতিথি আহিলে যাতে বহাব পাৰে বা কিবা কৰিব পাৰে তেনেকৈ থয়। দেখিছেনে? খুব ধুনীয়াকৈ এইটো বনাইছে। এইটো এই গোটেই বস্তু দেখাইছোঁ, দেখিছেনে? এইটো বহুত ধুনীয়া এটা ফিল হৈছে জেগাটো দেখি পেলাই। আৰু এইটো বহুত যথেষ্ট আহল বহল ঠাইটো। আৰু ইয়াত যদি আপুনি দেখুৱাবলৈ যাওঁ, যি ভগৱান যীশু খ্ৰীষ্টৰ ফটো ইয়াত লগাই ৰখা হৈছে। আৰু ইয়াত দেখিছোঁ এটা কেৰেলিয়ান টাইপৰ এটা ঘৰ, যিহেতু জেগাডোখৰ কেৰেলাই হয়, গতিকে এতিয়া দেখিলেই গম পাব। খুব সুন্দৰ এটা ঘৰ। এইটো ঘৰটো, আমাৰ আগলৈ এইটো ঘৰটো দেখিবলৈ বহুত ধুনীয়া। ঘৰটো দেখুৱাইছোঁ আপোনালোকক, খুব সুন্দৰ এটা ঘৰ, বুজিছেনে? ঘৰটো কেনেকুৱা লাগিছে সকলোৱে জনাবচোন দেই। এইটো ঘৰটো মজা এটা ঘৰ, দেখিছেনে নাই? দেখিবলৈও ভাল লাগে এইটো ঘৰটো। আৰু আগফালে যি হেৰি আছে তেনেকুৱা, এইটো আগফালে গেটখন এখন, আৰু গেটৰ বাহিৰত যদি যায় সেইফালে আপোনাৰ পকা ৰাস্তা আছে আৰু তেনেকুৱা এইটো। গতিকে এখন ফুলনিৰ নিচিনা খুব ধুনীয়া এখন ফুলনি আছে। এখন ফুল বাগিচা এফালেও আছে, খুব ধুনীয়া এখন লন এখন আছে, মানে খুবেই ধুনীয়া। এইফালে আছে এনেকৈ, আৰু জেগাটো খুব ধুনীয়া লাগিছে। ঘৰটো চাওকচোন কিমান মৰম লগা, হয়নে? ঘৰটো যথেষ্ট ধুনীয়া। গতিকে এতিয়া বাহিৰলৈ আহিবলৈ বাধ্য হ'লোঁ, উপায় নাই। লাষ্টত যিহেতু গাড়ী ব্যৱসায় যথেষ্ট লছ, গাড়ী দি দিলোঁ। লাষ্টত গৈ গাড়ী চম্ভালিব নোৱাৰি গাড়ী দি দিলোঁ। আৰু উপায় নাই, এতিয়া কিবা এটা কৰি খাবই লাগিব। আচলতে বাহিৰলৈ অহা অকণো ইচ্ছা মোৰ নাছিলে। ঘৰৰ সংসাৰ ত্যাগ কৰি পেলাই অসুবিধা হয় আচলতে আমাৰ, যিহেতু মই থাকোঁ অকলে থাকিলে বিভিন্ন ধৰণৰ প্ৰব্লেম হয়, সকলোৱে জানে। আচলতে চম্ভালিবলৈ বৰ দিগদাৰী হয় ঘৰৰ। প্ৰতিটো কাম যদি আপুনি কৰিবলগীয়া হ'ব, তেতিয়া বিভিন্ন খেলিমেলি দেখা দিয়ে। কিন্তু উপায় নাই, এতিয়া আহিবলৈ বাধ্য হৈছোঁ পইচাৰ জহত, কাৰণ পইচাটো লাগিবই। গতিকে এতিয়া বাহিৰলৈ আহিছোঁ। বহুত বছৰ নাহোঁ বুলি 3-4 বছৰ থাকিলোঁ, এতিয়া আহিবলৈ বাধ্য হ'লোঁ লাষ্টত। এতিয়া আহিলোঁ, এতিয়া নাজানো কি হয়। ইয়াত আহি এতিয়া কিমান দৰমহা পাওঁ, কি কথা কি বতৰা, এই প্ৰব্লেমবিলাক ছল্ভ হয়নে নাই সোনকালে। এতিয়া আশা কৰিছোঁ আৰু সোনকালে প্ৰব্লেমবিলাক ছল্ভ হওক। আৰু যি কি নহওক, এজন মানুহৰ নাম ল'বই লাগিব, যি আচলতে মোৰ এই বিপদৰ সময়খিনি এইখিনি আহি পোৱালৈকে পইচা পাতিয়ে সহায় বুলি কোৱা নাই, বিভিন্ন ধৰণৰ সহায়। গতিকে বিভিন্ন ধৰণৰ মোক যি সহায় কৰিলে ৰাহুল বৰদলৈ, আমাৰ কাৰ্বি আংলঙৰ হয়, তেওঁ মোক যথেষ্টখিনি সহায় কৰিলে তেওঁ। আৰু এই কামটো তেওঁ চাই দিয়া কাম, গতিকে খুব ভাল লাগিছে। ধন্যবাদ। এই ভিডিঅ'ৰ যোগেদি মই তেওঁক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু সদায় তেনেকৈ মানুহৰ, তেওঁতো মই অকল মোৰ ভিডিঅ' চাই পেলাই তেওঁ চিনাকি হৈছিলোঁ। আমাৰ ভিডিঅ' চাই তেওঁ আমাৰ ছাবস্ক্ৰাইবাৰ হয়, আৰু চবকে মই নিজৰ ফেমিলি মেম্বাৰ বুলিয়ে ভাবোঁ। এনেকৈ বুলি কৈ থাকোঁ, সকলোৱে শুনি থাকে। আৰু সেই বস্তুটো আজি সঁচাত পৰিণত হৈছে। তেওঁ খুব ভাল পালে, আৰু গতিকে আজি তেওঁ যহত আহি পেলাই পালোহি। তেওঁ প্ৰতিবাৰে ফোন কৰি আছে মোক, ট্ৰেইনত আহোঁতে কিবা অসুবিধা হ'ব নেকি, কিবা হ'ব নেকি বুলি ফোন কৰি আছে। ভাল লাগিলে তেনেকৈ মানুহক সহায় সাৰথিবিলাক কৰিলে ভাল লাগে মানুহক। আগলৈও কেতিয়াবা যদি কিবা হয়, তেতিয়া আমিও কেতিয়াবা সহায় কৰিব পাৰিম ন বস্তুটো। ঠিক আছে, আজি ব্লগটো বহুত বেছি দীঘল নকৰোঁ বাৰু। কোনো এটা নতুন ব্লগত লগ পাম, আৰু এতিয়া নতুন ব্লগ দি থাকিম, কিবাকিবি চাই থাকিব পাৰিব। গতিকে আজি ব্লগটো ইয়াতে সামৰিছোঁ। বাই বাই সকলোকে।